নমস্কাৰ প্ৰিয় ছাত্ৰ ছাত্ৰীসকল, জ্ঞানাংকুৰ দ্য লাৰ্ণিং হাবলৈ তোমালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি অষ্টম শ্ৰেণী বিজ্ঞানৰ দহন আৰু শিক্ষা পাঠটিৰ দ্বিতীয় খণ্ড অৰ্থাৎ শিক্ষাৰ বিষয়ে আলোচনা কৰিম। তোমালোকে আগৰ পাঠটিত নিশ্চয় গম পাইছা, আমি দহনৰ বিষয়ে অধ্যয়ন কৰিছিলোঁ বা আলোচনা কৰিছিলোঁ। নিশ্চয় তোমালোকে ভিডিঅ'টো চাইছা, যদি চোৱা নাই ডেছক্ৰিপশ্যনত তাৰ লিংক আছে, তোমালোকে চাবা। জ্ঞানাংকুৰ দ্য লাৰ্ণিং হাব চেনেলটো যদি তুমি নতুন, গতিকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা আৰু ওচৰতে থকা বেল আইকনটো প্ৰেছ কৰিবা, যাতে তুমি ভিডিঅ'টো প্ৰথমতে লাভ কৰা। গতিকে আজি আমি আৰম্ভ কৰোঁ শিক্ষাৰ বিষয়ে। চ' লেটছ ষ্টাৰ্ট। তোমালোকে নিশ্চয় ভিডিঅ'টো দেখিছা যে এডাল মমবাতি জ্বলি আছে আৰু লগতে এটা গেছৰ ষ্টভ জ্বলি আছে, হয় নহয়? এই যে জ্বলি আছে এই জুইকুৰা, সেই জুইকুৰাকে শিখা বুলি কোৱা হয়। মমৰ ওপৰত যি অংশটো জ্বলি আছে ন, আৰু ইফালে গেছৰ ভাৰ্ণাৰটো জ্বলি আছে, হয় নহয়? এই যে জ্বলি আছে এই শিখা, সেই জুইকুৰাই হৈছে শিখা। এই শিখা যে জ্বলি আছে কিয়? এই শিখা গঠনৰ কাৰণটোনো কি? তাৰ বিষয়ে এতিয়া আমি আলোচনা কৰিম। এই শিখা জ্বলি থকাৰ মূল কাৰণটো হৈছে, এই মমডাল যে জ্বলি আছে তেতিয়া কি হৈছে, মমৰ যি পদাৰ্থ সেই পদাৰ্থটো বাষ্পীভূত হৈছে আৰু সেই বাষ্পীভূত হৈ শিখাৰ সৃষ্টি কৰিছে। কিন্তু কিছুমানৰ শিখাৰ সৃষ্টি নহয়, এনেধৰণৰ বাষ্পীভূত নহয়, যেনে এঙাৰ কিন্তু বাষ্পীভূত নহয়। তথাপি তাত দহন কাৰ্য হৈ থাকে, ৰঙা উত্তপ্ত হৈ থাকে, হয় নাই? আমি দেখোঁ। কিন্তু তাত শিখাৰ সৃষ্টি হয় নেকি? নহয়, কাৰণ তাত সেই পদাৰ্থবোৰ বাষ্পীভূত নহয়। কিন্তু আমি বেলেগ যি জুই জ্বলোৱা হয়, যেনেকৈ তুমি খৰি জ্বলালা বা খেৰ জ্বলালা বা মম জ্বলোৱা, যিকোনো বস্তু জ্বলালে কি হয়? বাষ্পীভূত হয়, ফলত কি হয়? জ্বলি উঠে। সেয়ে হৈছে শিখা। এতিয়া আমি জানো আহা শিখাত থকা বিভিন্ন মণ্ডলবোৰ। আমি মমডাল যদি জ্বলাই লওঁ, মমডালৰ তুমি শিখাডাল যদি লক্ষ্য কৰা দেখিবা যে তাত বহুতকেইটা মণ্ডল আছে। সেই মণ্ডলবিলাক কেনেকুৱা ধৰণৰ মণ্ডল আছে? প্ৰথম একেবাৰে ভিতৰৰ অংশটো যিটো অকণমান কোলা নিচিনা লাগে, সেইটো চাবাচোন, সেইটো হৈছে দহন নোহোৱা মমৰ অংশ। দহন নোহোৱা মমৰ অংশ, সেইটো কোৱা হয় দহন নোহোৱা মমৰ আটাইতকৈ ভিতৰৰ মণ্ডল। তাৰ পিছত এটা উজ্জ্বল অংশ থাকে, হয়নে? হালধীয়া, সেই অংশটো হৈছে আংশিকভাৱে দহন হোৱা মধ্যমণ্ডল। আৰু একেবাৰে বাহিৰৰ যি অংশটো অকণমান নীলা নিচিনা লাগে, সেই অংশটো হৈছে সম্পূৰ্ণ দহন হোৱা বৰ্হিমণ্ডল। সেই অংশটো আটাইতকৈ বেছি দহন হয়, আৰু সেই অংশটো আটাইতকৈ বেছি তাপত। মধ্যমণ্ডলতো তাপো মধ্যম, আৰু নিম্ন মাজৰ যিটো অংশ আছিলে সেই অংশটো কিন্তু তাপো সৰ্বনিম্ন হয়। একেবাৰে ভিতৰৰ অংশটো হৈছে এন্ধাৰ মণ্ডল বা কৃষ্ণমণ্ডল। তাৰ ওপৰৰ যিটো মণ্ডল সেইটো কোৱা হয় দীপ্তিমান মণ্ডল, আৰু একেবাৰে ওপৰৰ অংশটো কোৱা হয় দীপ্তিহীন মণ্ডল। গতিকে এয়া হৈছে মমৰ শিখাৰ বিভিন্ন মণ্ডল আৰু শিখাৰ বিভিন্ন মণ্ডল। গতিকে প্ৰিয় ছাত্ৰ ছাত্ৰীসকল, আজি আমি এতিয়ালৈকে কি জানিলোঁ? মমৰ শিখাৰ বিষয়ে জানিলোঁ, হয়নে? এতিয়ালৈকে আমি জানিলোঁ কি? শিখাৰ বিষয়ে আমি জানিলোঁ, শিখা কিয়নো গঠন হয় তাৰ বিষয়ে জানিলোঁ, আৰু এডাল মমৰ বা এটা শিখাৰ বিভিন্ন মণ্ডলৰ বিষয়ে গম পালোঁ, হয়নে? এতিয়া আমি আলোচনা কৰিম ইন্ধনৰ বিষয়ে। আমি ইয়াৰ আগৰ এটা ভিডিঅ'টো আমি ইন্ধনৰ বিষয়ে আলোচনা কৰিছোঁ, তোমালোকে নিশ্চয় গম পাইছা, হয় নহয়? কয়লা আৰু পেট্ৰলিয়াম, তাতো আমি ইন্ধনৰ বিষয়ে আলোচনা কৰিছোঁ। কিন্তু তোমালোকৰ এই পাঠটোতো ইন্ধনৰ বিষয়ে দিয়া আছে। গতিকে আমি এতিয়া আলোচনা কৰিম ইন্ধনৰ বিষয়ে। ইন্ধন মানে কি? যিবিলাক আমি জ্বলাওঁ, হয় নহয়? যেনেকৈ কাঠ, এঙাৰ, পেট্ৰল, কেৰাচিন, হয় নহয়? এইবিলাক হৈছে যিবিলাকৰ পৰা আমি তাপ শক্তি উৎপন্ন কৰোঁ, এয়াই হৈছে ইন্ধন। আৰু এই কাঠ, এঙাৰ, পেট্ৰল, কেৰাচিন এইবিলাক হৈছে সহজতে পোৱা ইন্ধন, হয় নহয়? সেইকাৰণে এইবিলাক ভাল ইন্ধন বা সস্তাও হয়, হয় নহয়? এইবিলাক সহজতে মধ্যমীয়া হাৰত বায়ুত সহজে পৰে, আৰু ই যথেষ্ট পৰিমাণ তাপ উৎপন্ন কৰে।
এতিয়া আহিলোঁ ইন্ধনৰ দক্ষতা। ইন্ধনৰ দক্ষতা বুলি ক'লে কি বুজোৱা যায় যে ইন্ধন এবিধৰ 1 কিলোগ্ৰাম পৰিমাণৰ সম্পূৰ্ণ দহনত উৎপন্ন হোৱা তাপ শক্তিৰ পৰিমাণক ইন্ধনটোৰ কেলৰি মান বোলে আৰু ইন্ধন এটা কেলৰি মানক কিলোজুল প্ৰতি কেজি বা কিলোগ্ৰামৰ এককত প্ৰকাশ কৰা হয়। সেইটো হৈছে ইন্ধনৰ দক্ষতাটো আমি বুজা যায় যে 1 কিলোগ্ৰাম পৰিমাণৰ ইন্ধন এটা সম্পূৰ্ণ দহন হ'বলৈ কিমান তাপ উৎপন্ন হয়। যদি বেছি তাপ উৎপন্ন হয় তাৰ দক্ষতাটো বেছি, যদি কম তাপ উৎপন্ন হয় তাৰ দক্ষতাটো কম, হয় নহয়? গতিকে এনেধৰণৰ আমি ইন্ধনৰ দক্ষতা বুজাব পাৰোঁ। তাৰপিছত আহিলে তোমালোকৰ এখন চাৰ্ট দিয়া আছে, দেখিছানে? বিভিন্ন ধৰণৰ ইন্ধনৰ কেলৰি মান, যেনে শুকান গোবৰৰ 6000 পৰা 8000 কেলৰি মান হয়, কাঠৰ 17000 পৰা 22000 হয়। তেনেধৰণে তোমাৰ কয়লা, কেৰাচিন, ডিজেল, মিথেন, হয়নে? CNG, LPG, জৈৱ গেছ, হাইড্ৰজেন, এই সকলোবিলাকৰ কেলৰি মান তোমালোকক দিয়া আছে। তোমালোকে ভাল ধৰণে তালিকাখন চাবা। পৰিৱেশতনো ইন্ধনে কেনেধৰণৰ প্ৰভাৱ পেলাইছে তাৰ বিষয়ে জানো আহা। যে কাঠ, কয়লা, পেট্ৰলিয়ামৰ নিচিনা কাৰ্বন ইন্ধনবোৰে অদাহিত কাৰ্বনৰ কণা এৰি দিয়ে আৰু এই সূক্ষ্ম কণাবোৰ বিপদজনক প্ৰদূষক আৰু ই এজমাৰ নিচিনা শ্বাস প্ৰশ্বাসৰ বেমাৰ সৃষ্টি কৰে, হয়নে? আকৌ তাৰপিছত 2 নম্বৰটো হৈছে যে এই ইন্ধনবোৰৰ অসম্পূৰ্ণ দহনে কাৰ্বন মনক্সাইড গেছ উৎপন্ন কৰে। ই অতি বিষাক্ত গেছ। বন্ধ কোঠালিত কয়লা পোৰাটো বিপদজনক। উৎপন্ন হোৱা কাৰ্বন মনক্সাইড গেছে কোঠালিৰ ভিতৰত শুব মানুহৰ মৃত্যু হয়। কাৰণ কিয়? যদি কয়লাটো যদি অদহন হৈ থাকে বা সম্পূৰ্ণভাৱে দহন হয় তেতিয়া কি উৎপন্ন হয়? কাৰ্বন মনক্সাইড। আৰু কাৰ্বন মনক্সাইড আমাৰ শৰীৰৰ কাৰণে অত্যন্ত বেয়া। সেই কাৰ্বন মনক্সাইড আমাৰ শৰীৰত অকণমান যদি আমাৰ উশাহত যায় তেতিয়াও আমাৰ কি হৈ যাব পাৰে? মৃত্যু হ'ব পাৰে। গতিকে সেইকাৰণে তেনেধৰণৰ কোঠালিত শুব নালাগে। তাৰ 3 নম্বৰ পইণ্টটো হৈছে যে প্ৰায়ভাগ ইন্ধনৰ দহনে পৰিৱেশত কাৰ্বন ডাই অক্সাইড এৰি দিয়ে। বায়ুত কাৰ্বন ডাই অক্সাইড পৰিমাণৰ বৰ্ধিত গ্ৰাহতাক গোলকীয় উষ্ণতাৰ কাৰণ বুলি বিশ্বাস কৰা হয়। এতিয়া আমি গম পাইছোঁ যে কাৰ্বন ডাই অক্সাইড প্ৰত্যেকটো, এতিয়া আমি পেট্ৰল জ্বলালে, পেট্ৰলৰ গাড়ী হওক, হয় নাই, যিমানখিনি কল কাৰখানাৰ পৰা আদি কৰি যিমান বস্তু আছে তাত কি উৎপন্ন হয়? কাৰ্বন ডাই অক্সাইড উৎপন্ন হয়। গতিকে সেই কাৰ্বন ডাই অক্সাইডে কি কৰে? আমাৰ পৃথিৱীৰ যিটো উষ্ণতা সেই উষ্ণতাটো সি ধৰি ৰাখে, হয়নে? আৰু সেই উষ্ণতা ধৰি ৰখাৰ ফলত কি হয়? পৃথিৱীৰ যি সামগ্ৰিক উষ্ণতা সেইটো হৈছে বাঢ়ি গৈছে। সেইটো হৈছে গ্ল'বেল ৱাৰ্মিং, হয়নে? গোলকীয় উষ্ণতা বৃদ্ধি ফলত কি হৈছে? গোলকীয় উষ্ণতা বৃদ্ধিৰ ফলত কি হৈছে? বায়ুমণ্ডলৰ উষ্ণতা বৃদ্ধি হৈছে, হয়নে? আৰু বায়ুমণ্ডলৰ উষ্ণতা বৃদ্ধি হোৱাৰ কাৰণে এণ্টাৰ্কটিকাত থকা বৰফ বা হিমালয়ত থকা বৰফবিলাক গলিবলৈ আৰম্ভ হৈছে, হয় নহয়? ফলত কি হয়? বানপানী বাঢ়িছে আৰু সেই বানপানী বা পানী যেতিয়া বৰফবিলাক গলিব তেতিয়া পানী কি হ'ব? সাগৰৰ পানী যিটো উচ্চতা সেইটো বাঢ়ি যাব। আৰু সাগৰৰ পানীৰ উচ্চতা বঢ়াৰ লগে লগে কি হ'ব? সাগৰৰ উপকূলীয় অঞ্চলবিলাক বানপানীৰ তলত ডুব যাব। আৰু সেইটো অকল এদিন দুদিনৰ কাৰণে নহয়, এইটো স্থায়ীভাৱে পানীৰ তলত থাকিব। গতিকে এনেধৰণৰ ঘটনা অলৰেডি আৰম্ভ হৈছে। আমি জানো যে হিমালয়ৰ প্ৰায় বৰফ গলিবলৈ আৰম্ভ কৰিছে, এণ্টাৰ্কটিকাৰো বৰফবিলাক প্ৰায় গলিবলৈ আৰম্ভ কৰিছে। গতিকে এইটো হৈছে সাংঘাতিক এক পৰিৱৰ্তন আৰম্ভ হৈছে। তাৰপিছত কয়লা, ডিজেলৰ দহনত ছালফাৰ ডাই অক্সাইড উৎপন্ন হয়। এইটো এটা অত্যন্ত শ্বাসৰোধী আৰু ক্ষয়কাৰী গেছ। ইয়াৰ উপৰিও পেট্ৰলৰ যিবিলাক ইঞ্জিন আছে সেই ইঞ্জিনবোৰে নাইট্ৰজেন জাতীয় অক্সাইড এৰি দিয়ে। আৰু ছালফাৰ আৰু নাইট্ৰজেনৰ অক্সাইডবোৰে বৰষুণৰ পানীত দ্ৰৱীভূত হৈ এচিডৰ সৃষ্টি কৰে। এনেধৰণৰ বৰষুণক এচিড বৰষুণ বুলি কোৱা হয়। আৰু এই এচিড বৰষুণে কি কৰে যে গোটেই শস্য অট্টালিকা মানুহৰ মাটিৰ ক্ষয়ক্ষতি কৰে। ফলত এইবিলাক হৈছে কি? এই ইন্ধন দহনৰ বাবে ক্ষতি হোৱা, আমাৰ পৰিৱেশৰ ক্ষতি হোৱা কাৰণ। গতিকে ইয়াৰ বাবে আমি কি কৰিব লাগে? কিছুমান আমি ইন্ধন ব্যৱহাৰ কৰিব লাগে যাৰ পৰা ইমান বেছি পৰিমাণৰ ক্ষতি নহয়। যেনে গোবৰ গেছ আমি ব্যৱহাৰ কৰিব পাৰোঁ।
CNG আমি ব্যৱহাৰ কৰিব CNG মানে কি কম্প্ৰেছ নেচাৰেল গেছ হয় নাই সংকুচিত প্ৰাকৃতিক গেছ এইবিলাক ব্যৱহাৰ কৰিব তেতিয়া কি হয় ইমান বেছি পৰিমাণৰ ক্ষতিকাৰক দ্ৰব্য উৎপন্ন নহয় যিমান বেছি পৰিমাণৰ পেট্ৰল জ্বলালে বা কয়লা জ্বলালে যিমান বেছি পৰিমাণৰ ক্ষতিকাৰক দ্ৰব্য উৎপন্ন হয় কিন্তু CNG বা জৈৱ গেছ যদি এইবিলাক আমি জ্বলাওঁ সিমান পৰিমাণৰ কিন্তু পৰিৱেশ প্ৰদূষিত গেছ উৎপন্ন নহয় গতিকে সেইকাৰণে বৰ্তমান সময়তে আমি সজাগ হ'ব হোৱাৰ প্ৰয়োজন হৈছে আমি এইবিলাক যিমান পাৰোঁ ব্যৱহাৰটো কমাব লাগে গতিকে এয়াই আছিল আজি তোমালোকৰ দহন আৰু শিক্ষা পাঠটিৰ শেষ অংশ আৰু ইয়াৰ পিছতে তোমালোকৰ প্ৰশ্নোত্তৰখিনি আছে প্ৰশ্নোত্তৰখিনি তোমালোকে ঘৰতে নিজে কৰিবলৈ চেষ্টা কৰিবা আৰু ইজি প্ৰশ্ন কিতাপৰ যিখিনি আমি ইতিমধ্যে আলোচনা কৰিলোঁ সেই আলোচনাখিনিৰ পৰাই এই প্ৰশ্নখিনি দিয়া হৈছে গতিকে তোমালোকে কৰিব পাৰিবা আৰু যদি অকণমান নোৱাৰা নিচিনা লাগিছে তেতিয়া কি কৰিবা ভিডিঅ'টো বাৰে বাৰে চাবা গতিকে গোটেই প্ৰশ্নখিনিৰ উত্তৰ ইয়াতে পাবা আৰু লগতে কিতাপখনৰ সহায় ল'বা গতিকে প্ৰিয় ছাত্ৰ ছাত্ৰীসকল আজিলৈ তোমালোকৰ এই দহন আৰু শিক্ষা পাঠটি ইমানতে সামৰণি কৰিছোঁ ইয়াৰ পিছৰ ভিডিঅ'ত তোমালোকৰ নেক্সট পাৰ্টবিলাক আলোচনা কৰিম চ' থেংক ইউ এণ্ড গড ব্লেছ ইউ